বন্ধুসকল আজি এখন বিশেষ দোকানলৈ আহিলো। দোকানৰ গৰাকীক প্ৰথমে চিনাকি কৰাই দিম। এয়া অনিমা দত্ত বাইদেউ আছে। আপুনি একো দুখ কাৰণে চেষ্টা কৰিলো আগতে বয়স থাকোতে তেতিয়া ভাল মই লাখতি লোৱা নাছিলো চেষ্টা কৰিলো কপালত নাই আৰু মোৰ হেৰিয়াত চাকৰি নাই গুণে লাষ্টত আৰু চশমাটো নিপি কামেই নিদিয়ে মোৰ চশমাটো আঁতৰ তোমাকেইটা মই স্পষ্ট নাই দেখা পইচা নাই মোক নাই দেখা ন নাই দেখা যেতিয়া মই অকণমান এইখন লগাই লওঁ লগাইলে অকণমান দেখিছো আৰু বাইদেউ বিগত 8টা বছৰ ধৰি এয়াই ঐতিহাসিক যি ৰুদ্ৰসাগৰ পুখুৰী এই পুখুৰীৰ পাৰত তেখেতে এই দোকানখন দি আছে আৰু অতি হাঁহি মুখেৰে তেওঁ দি আছে দোকানখন। আমি তেখেতৰ সৈতে কথা পাতি যথেষ্ট ভাল লাগিলে। বাকী ইতিহাসখিনি আপোনালোকক ক'ম, কিন্তু শাৰীৰিকভাৱে সক্ষম যদিও বাইদেৱে কিন্তু জীৱন সংগ্ৰামত হাৰ মানিবলৈ শিকা নাই। অৰ্থাৎ প্ৰতিটো ক্ষেত্ৰতে তেওঁ অতি সংগ্ৰামেৰে কষ্টৰে কামবোৰ কৰি গৈছে। ঠিক আছে বাইদেউ, আপুনি বস্তুবোৰ দি লওক, তাৰপাছত আমি আকৌ কথা পাতিম। দি লওক তেওঁলোকক কি লাগে। এয়া হৈছে ঐতিহাসিক যি ৰুদ্ৰসাগৰ পুখুৰীৰ পাৰৰ এই পৰিৱেশ আৰু ইয়াতেই তেখেতৰ দোকানখন আছে। 2001 চনৰ পৰা ইয়াত তেওঁ আছে, বসবাস কৰি আছে। শাৰীৰিকভাৱে যি সক্ষম ব্যক্তিসকলৰ ইয়াত বিশেষ তেওঁলোকৰ থাকিবৰ বাবে সুবিধা আছে আৰু তাতেই থাকি ইয়াতে 8 বছৰ ধৰি এখন দোকান দি গৈছে আৰু এই দোকান দি তেওঁ জীৱন সংগ্ৰাম কৰিছে। তেখেতে কিদৰে জীৱন সংগ্ৰাম কৰিছে, জীৱন সংগ্ৰামত আচলতে কিদৰে তেওঁ সাহসেৰে আগবাঢ়িব লাগে, এই সকলোবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে আমি এই যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যৰ মাজত যে তেওঁ এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত থাকি তেওঁ নিজৰ দুখবোৰ পাহৰি অতি সুন্দৰকৈ দোকানখনত থাকিব পাৰিছে, ইয়াৰে এটা বিশেষ পৰ্যায় বা বিশেষ দৃশ্য আপোনাক দেখাবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। তেওঁলোকে অনলাইন হেৰি কৰে, মই এতিয়া কি কৰিম, এতিয়া উপায় নাই আৰু কণাই মোনাকে তেনেকৈ আৰু দিওঁ আৰু দি থাকে আৰু। এতিয়া আপোনাৰ চশমাখন নিপিন্ধিলেও সমস্যা হয়। চশমাটো কামেই নিদিয়ে মোৰ চশমাটো আঁতৰ তোমাকেইটা মই স্পষ্ট নাই দেখা পইচা নাই মোক নাই দেখা ন নাই দেখা যেতিয়া মই অকণমান এইখন লগাই লওঁ লগাইলে অকণমান দেখিছোঁ এটা চকুটো নিচেকৈ নেদেখো আৰু এইটো চকু মই একেবাৰে কমজুৰি হৈ গ'ল, অপাৰেশ্যন কৰিলেও নেদেখোঁ। এতিয়া কাষ্টমাৰ আহিলে কোনোবা দিনা কাষ্টমাৰ নাহিলেও মুঠতে দোকানখনত থাকিয়ে ভাল লাগে মনটো, নে কি কয়? কিবা এটা যে বিক্ৰী হয় মই মানে মোৰ এটা বহুত মানে ভাল লাগে। ভিতৰত মানুহ দুনো আমিতো DC আণ্ডাৰত আছোঁ, বাহিৰৰ মানুহ নাযায়তো আমাৰ তালৈ। তাৰপৰা এতিয়া দোকানখনৰ ইয়াতে থাকোঁ আৰু মনটো ভালে। মোৰ পিনে বিষ, গোটেই শৰীৰটো বিষ এই ইয়াত বহি থাকোঁ আৰু বহি থাকিলে দৰ্শকজন দেখিলে মনটো ভাল লাগে। ঘৰত গৈ পেলাই আকৌ সেই একেটাই কয়গৈ কাকাই বুকাই থাকোঁ। এনেকৈ আপুনি 8 বছৰ ইয়াতে থাকিলে ন? ইয়াতে 2001 চনৰ পৰা আছোঁ। 2001 চনৰ পৰা ইয়াত আছে। দোকানখন 8 বছৰ হ'ল ইয়াত খোলা, কিন্তু 2001 চনৰ পৰা আপুনি ইয়াতে আছে। ঘৰ ইভাগে আপোনাৰ শিমলুগুৰি লাকুৱাৰ ক'ত ক'লে? শিমলুগুৰি পৰা 4 কিলোমিটাৰ লোণপুৰীয়া ভূতৰবাৰী। এতিয়া আপোনাৰ ইয়াত ধুনীয়া পৰিৱেশৰ মাজত বহুত ভাল লাগে। আৰু এইটো কি ক'ব যে বহু মানুহে জীৱনত কি কৰিম কি নকৰিমকৈ হাবাথুৰি খাই থাকে, কিন্তু আপুনিতো এতিয়া বহুত হাঁহিমুখে আছে। যিয়ে নহওক আপুনি একো দুখ কাৰণে চেষ্টা কৰিলো আগতে বয়স থাকোতে তেতিয়া ভাল মই লাখতি লোৱা নাছিলো চেষ্টা কৰিলো কপালত নাই আৰু মোৰ হেৰিয়াত চাকৰি নাই গুণে লাষ্টত আৰু DC ছাৰ কোন দে পাহৰিলো DC ছাৰ সেইজন তোমালোকে ইমান ধুনীয়া চেণ্টাৰ জেগাত আছে, ট্ৰেইনিঙো নাই, কেনেকৈ চলিবা, ইয়াতে দোকানখন দিবা, তোমালোকৰ মনটো ভাল লাগিব। সেই বুলি যে দোকানখন দি মই আকৌ চেণ্টাৰটো নাই চলোৱা দেই। এতিয়া আপুনি নিজে মানে কি মই এই দোকানখনত সিমান বিক্ৰী নহয়, যোনে তোনে দিয়া, কোনোবাই বাৰ্থডে পাতে, কোনোবাই বোলে হেৰি কিবা এটা মৰম লাগি দি থৈ যায়, নহ'লে বছেও আনে, তাৰপৰা আকৌ আমিও ঘৰৰ পৰা আনো, তেনেকৈ জীয়াই চলি আছোঁ। আমি কিন্তু চাকৰি লাগে বুলি সাৱতি খাই ঘৰৰ পৰা দৰমহা পাওঁ বুলি সাৱতি খাই ঘৰলৈ গুচি নাহিব, ইয়াতে আছোঁ মনৰ শান্তি। ঠিক আছে, অ'কে হ'ব।